নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল উড়ানটোলৈ স্বাগতম জনাইছোঁ। চ' 22 জুলাই 2026ত নতুন পোষ্টৰ বাবে ইয়াতে ভেকেঞ্চি ওলাইছে। চ' ষ্টেণ্ডাৰ্ড ফৰ্মত পাৰ্ট 9 অফ আছাম গেজেট মানে অফলাইন হয় এইটো। চ' অফলাইনত আপোনালোকৰ যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, চ' এটা পোষ্ট আছে ড্ৰাইভাৰৰ কাৰণে আৰু এটা পোষ্ট হয় আপোনাৰ পিয়নৰ কাৰণে। এইটো কণ্ট্ৰেকচুৱেল বেচিছ হয়, কণ্ট্ৰেকচুৱেল পোষ্ট হয়, ঠিক আছে। চ' ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ মেট্ৰ' গুৱাহাটীৰ বাবে সেইটো ওলাইছে। চ' ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব? মিনিমাম ক্লাছ 10 পাছ লাগিব আৰু লগতে ড্ৰাইভিং স্কিল থাকিব লাগিব। আৰু আপোনালোকৰ স্কিল টেষ্টো হ'ব, মানে ড্ৰাইভাৰৰ টেষ্ট এটা হ'ব, লগতে ইণ্টাৰভিউ এটা হ'ব। চ' তাৰপিছত পিয়নৰ বাবে কেণ্ডিডেটক পাছ কৰিব লাগিব ক্লাছ 8 মিনিমাম কোৱালিফিকেশ্যন লাগিব। আৰু যোনবোৰ কেণ্ডিডেটছে যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকক নট এলিজিবল হয়, ঠিক আছে। চ' ক্লাছ 10 পাছ বা মেট্ৰিক পাছ যদি হয় আপোনালোকে পিয়নৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াতে মান্থলি চেলাৰীটো লিখা আছে 15,000কৈ। আপোনালোকৰ পৰীক্ষাৰ মোড অফ চিলেকশ্যনটো কেনেকুৱা হ'ব? ভাইভা হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। ইয়াতে লিখা আছে কেণ্ডিডেটৰ এইজটো কিমান হ'ব লাগিব? 18 বছৰৰ পৰা 40 বছৰলৈকে। আৰু যদি ST SC হয় তেনেহ'লে 45 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। OBC MOBC 43 ইয়াৰ্ছলৈকে পাৰিব এজ, ঠিক আছে। তাৰপিছত আপোনালোকক এই নম্বৰ 6 পইণ্টটো ইয়াতে যোনটো লিখা আছে সেইটো হ'ল যে এইটো আপোনালোকৰ এড্ৰেছত কি ডকুমেণ্টছ আপোনালোকক দিব লাগিব। চ' চেল্ফ এটেষ্টেড ফটোকপি দিব লাগিব, আপোনাৰ ক্লাছ 8 পাছ হওক বা মেট্ৰিক লেভেলৰ হওক, যোনটো পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰি আছে। লগতে এজ প্ৰুফ, ডকুমেণ্ট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এক্সপিৰিয়েঞ্চ যদি আছে সেইটোৰো চাৰ্টিফিকেট লাগিব। আৰু যোনবোৰ কেণ্ডিডেটছে ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিব খুজিছে তেওঁলোকক ভেলিড ড্ৰাইভিং লাইচেঞ্চ লাগিব, লগত 2খন পাছপৰ্ট চাইজ ফটোগ্ৰাফ। আৰু এড্ৰেছটো কোনটো এড্ৰেছত পঠাব? ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ মেট্ৰ', ঠিক আছে। আৰু ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো দি আছে, ড্ৰপ বক্সত আপোনালোকে দিব। 8 নম্বৰ যোনটো আছে ইয়াতে চাব পাৰে, ড্ৰপ বক্সত গৈ আপোনালোকে ছাবমিটটো কৰিব। আৰু লাষ্ট ডেট আপোনালোকৰ আছে 24ৰ পৰা 4 আগষ্টলৈকে, ঠিক আছে। 24 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব প্ৰক্ৰিয়াটো আৰু 4 আগষ্টলৈ আপোনালোকে জমা কৰিব পাৰিব। যদি কাৰোবাৰ ঘৰ দূৰত আছে আপোনালোকে স্পীড পষ্টটো কৰিব পাৰে, ঠিক আছে। কিবা যদি থাকে আপোনালোকে তলত মোক কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ, পুনৰ লগ পাম।